নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস কৰ্ম সংস্কৃতিৰ নমুনা চাব নেকি দেখাত একেবাৰে সৰু এখন দোকান নেপথ্যত আছে বৃহৎ এটা সপোন আৰু শুনি আচৰিত হ'ব এই দোকানখনৰ নেপথ্যত যিগৰাকী ব্যক্তি আছে সেই ব্যক্তিগৰাকী ইতিমধ্যে আৰ্থিকভাৱে সচ্ছল তাৰ পাছতো এইগৰাকী ব্যক্তিয়ে এইখন ব্যৱসায়িক প্ৰতিষ্ঠান কিয় ইয়াত আৰম্ভ কৰিছে প্ৰথমতে মোৰ সহযোগী মিণ্টু বৰাই দেখুৱাব কিছু দৃশ্যাংশ এইখন হৈছে সেইখন ব্যৱসায়িক প্ৰতিষ্ঠান যিখন ব্যৱসায়িক প্ৰতিষ্ঠানত আছে ইটো হিটো বহুতো অলেখ অযুত সপোন আমি সপোনৰ বিষয়ে জানিম সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাইছোঁ কিয়নো সন্মুখত কেইগছিমান চাকি বন্তি কেইটামান পানীৰ বটল নাইবা কেইটামান মাহ প্ৰসাদ আৰু ইয়াতেই তেখেতে হয়তো জীৱনৰ সংগ্ৰাম কৰিছে নেকি এয়াই তেখেতৰ জীৱিকাৰ থল নেকি জানিবৰ কাৰণে পোনে পোনে আমি আহিছোঁ এইগৰাকী বিশেষ ব্যক্তিৰ কাষলৈ প্ৰথমে আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ চিনাকিত ল'ব বিচাৰিম নমস্কাৰ মোৰ নাম বিপুল কৈবত্ৰ ডেৰাগাঁও নেঘেৰিটিঙত ঘৰ আপুনি ঠিক জানিব বিচৰাৰ দৰে মই আচলতে জনাব বিচাৰিছোঁ মই নহয় আমাৰ দৰে বহুত ব্যক্তিয়ে এনেকুৱাকৈ কৰে যিসকলে আচলতে এনেকুৱা ধৰণৰ কাম কৰে তেখেতসকলকো অনুৰোধ জনাব বিচাৰিছোঁ অসমীয়া ল'ৰাই নকৰিলে জ্বলে কৰিলে হিংসা কৰে এই কথাটো নৎসাত কৰি আমি আচলতে কৰিলে যে কিছু হয় এই কথাটো জনাব বিচাৰিছোঁ এনেকুৱাকৈ দোকান দিয়াৰ পিছত এই দোকানবিলাকৰ পৰা প্ৰায় 50% লাভাংশ থাকে এইখনেৰে ঘৰখনত যথেষ্ট উপকৃত হয় ঠিক আপুনি ক'বৰ দৰে ঠিক সচ্ছল বহু পৰিমাণে সচ্ছল নহ'লেও কম বেছি পৰিমাণে অকণমান হ'লেও সচ্ছল চলিব পৰা অৱস্থাত আছোঁ এইদৰে পোনে পোনে কৈ দিওঁ আপোনাৰ এটা চৰকাৰী চাকৰি আছে আপোনাৰ পুত্ৰ এটা চৰকাৰী চাকৰি আছে পোনে কৈছোঁ দুটাকৈ চাকৰি থকাৰ পাছতো এই ব্যৱসায়টো কৰিছে এই কি উদাহৰণ বুলি ক'ব পাৰিব এইটো আচলতে যথেষ্ট সময় আছে ইচ্ছা আছে কাৰণে সময়ৰ অভাৱ নাই ৰাতিপুৱা পানী দিওঁ ভাটিবেলা পানী দিওঁ পানী দিয়াৰ পিছৰ মাজৰ যিখিনি সময় থাকে সেই সময়খিনি অন্যান্য সময়ত ব্যয় নকৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে এটা আৰ্হি হওক বুলি ভাবি এই দোকানখন আচলতে ইয়াতে দিওঁ আৰু যাত্ৰীৰ যথেষ্ট সুবিধা হয় এই দোকানখন দি নিজা এটা পৰিয়াল চলিবৰ কাৰণে ই যথেষ্ট এটা সহায়ক হয় মই ভাবিছোঁ মোৰ দৰে যদি অন্যায় তেনেকুৱাও ব্যক্তিয়ে এই আৰ্হিটো গ্ৰহণ কৰে সময়টো অপচয় নকৰে নিশ্চয় দেশখনৰ অৱস্থা ভাল হ'ব বুলি অনুভৱ কৰিছোঁ নিশ্চয়কৈ কেৱল মাত্ৰ এটা চাকৰিৰ তাগিদাত থকা বা কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰা সেইসকল যুৱক যুৱতীৰ বাবে আদৰ্শ এগৰাকী বিশেষ ব্যক্তি কিয়নো আৰ্থিকভাৱে সচ্ছল বুলি আমি এইবাবেই কৈছোঁ আমাৰ প্ৰতিজন অসমীয়াৰ মনত এটা কথাই বাহ লৈছে চৰকাৰী চাকৰি এটা পালেই যেন সকলো সমাধান হৈ গ'ল এইগৰাকী বিশেষ ব্যক্তিয়ে চৰকাৰী চাকৰি কৰাৰ সমান্তৰালকৈ এই এটি ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছে আৰু এই প্ৰচেষ্টাৰ অন্তৰালত যি সপোন সকলো উদ্যমী যুৱক যুৱতীৰ বাবে একেট প্ৰেৰণাৰ উৎস হওক আৰু আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত এটাই প্ৰশ্ন নৱপ্ৰজন্মৰ বাবে যিসকলে চাকৰিমুখী হৈছে নাইবা চাকৰি নোপোৱাৰ বাবে হতাশগ্ৰস্ত হৈছে সেইসকলৰ বাবে আপোনাৰ পৰামৰ্শ কি থাকিব অৰ্থৰ যিহেতু প্ৰয়োজন কৰ্মসংস্থাপন চৰকাৰী কৰ্মসংস্থাপনৰ যোগেদিও অৰ্থ আহে শাৰীৰিকভাৱে আৰু মানসিকভাৱে শ্ৰম কৰিলেও আচলতে যে অৰ্থ আহে এই কথাটো লাহে লাহে বুজি উঠাটো লক্ষণ প্ৰতিফলিত হৈছে এইটো খুব ভাল কথা সেইকাৰণে ভাবিছোঁ যে সকলোৱে সময় খৰচ কৰি সৎ পথেৰে আচলতে অৰ্থ সংগ্ৰহ কৰিব পাৰে বা অৰ্থ যোগাৰ কৰি পৰিয়াল পোহপালন দিব পাৰে বুলি মোৰ বিশ্বাস নিশ্চয়কৈ আমি পুনৰ কৈছোঁ যে এনে এটি অনুষ্ঠান এনে এটি ক্ষুদ্ৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোলৈ আপুনি অন্ততঃ এবাৰ আহিব নেঘেৰিটিঙৰ শিৱদৌললৈ যদি আপুনি আহে এইগৰাকী বিশেষ ব্যক্তিক এবাৰ লগ কৰিব মনত বহু উৎসাহ পাব বিশেষকৈ সেইসকল উদ্যমী যুৱ যুৱতী নাইবা সেইসকল হতাশগ্ৰস্ত যুৱক যুৱতীৰ বাবে এখেত সঁচাকৈ আদৰ্শ হৈ পৰিছে আৰু এই মুহূৰ্তত সমান্তৰালকৈ আমি কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ পুনৰ কৈছোঁ দেখাত যদিও বা সৰু লাগে ক্ষুদ্ৰ যেন লাগিলেও ইয়াত কিন্তু আছে বৃহৎ এটা সপোন Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SL Group of Institutions.